हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম কৰিমগঞ্জ ডিস্ট্ৰিক্টত হৈ যোৱা ইংলিশ কোৱেশ্চন পেপাৰটোৰ ভিতৰত কোনকেইটা কোৱেশ্চন আহিছে A to Z। এইটো ভিডিওত আলোচনা কৰিম কৰিমগঞ্জ ডিস্ট্ৰিক্টত হৈ যোৱা ইংলিশ কোৱেশ্চন পেপাৰটোৰ ভিতৰত 45 টা MCQ কোৱেশ্চন আহিছে। MCQ কোৱেশ্চন কেইটা তোমালোক সলভ কৰিবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক কমেন্টত উত্তৰটো দি দিম। নেক্সট তোমালোক কি কৰিবা 2 মাৰ্কৰ 3 মাৰ্কৰ 4 মাৰ্কৰ আৰু 5 মাৰ্কৰ কোৱেশ্চন যিকেইটা আহিছে সেইকেইটা কোৱেশ্চন সলভ কৰিবা। যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক উত্তৰটো হোৱাটসএপত দি দিম। এইটো কোৱেশ্চন এটা ষ্টুডেন্ট মোক সেন্ড কৰিছে হোৱাটসএপত। থ্যাংক ইউ সো মাচ, তোমাৰ কাৰণে ভিডিওটো বনাব পাৰিছো। এতিয়া তোমালোক কৰিমগঞ্জ ডিস্ট্ৰিক্টত হৈ যোৱা কোৱেশ্চন পেপাৰটো চাই লোৱা আৰু যদি কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটসএপ গ্ৰুপত দি দিম, নহলে পাৰ্সোনালি উত্তৰটো লিখি দি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ ৰখোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ওয়াচিং দা ভিডিও। এতিয়া তোমালোক কোৱেশ্চন পেপাৰটো চাই লোৱা।